বাংলাদেশী ইয়াত থাকিব আৰু যদি বাংলাদেশীক বৰপ্ৰিয়া পাৰি যদি অসমীয়া জাতি সত্তাটোক ইয়াত খিলন দিয়া মানুহখিনি শেষ কৰিব বিচাৰে আজি হ'ব লাগিছিলে এখন এমেণ্ডমেণ্ট কিহৰ ওপৰত জনজাতিকৰণৰ ওপৰত আজি হৈছে হিন্দু বাংলাদেশী সুৰক্ষাৰ ওপৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু ইতিমধ্যে বীৰ আছিফ স্পষ্ট কৰিছে মৰাণসকলে যি জনজাতিকৰণৰ বাবে আন্দোলন কৰি আছে সেই আন্দোলনৰ আমাৰ সমৰ্থন আছে তেওঁলোকৰ এই জাতীয়তাবাদক আমি হাজাৰবাৰ চেলুট জনাইছোঁ আৰু এটা কথা এখন চৰকাৰক স্পষ্টভাৱে কৈ দিওঁ ইয়াত আমি বাংলাদেশী থাকিব নিদিওঁ সি হিন্দুৱে হওক সি মুছলমানে হওক ইয়াৰ পৰা যাব লাগিব সন্দেহযুক্ত মানুহ ইয়াৰ পৰা যাব লাগিব ইয়াত হিন্দু বাংলাদেশী ইয়াৰ পৰা যাব লাগিব আৰু ইয়াত যি অনা অসমীয়া মানুহৰ প্ৰভুত্ব চলিছে সেই প্ৰভুত্ব শেষ কৰিব লাগিব কাৰ পৃষ্ঠপোষকতাত প্ৰভুত্ব চলিছে অনা অসমীয়া মানুহৰ বিজেপি প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এইবিলাক চলিছে আজি আৰ.এছ. গান্ধী বুলি এজন মানুহ শিল খান্দি শেষ কৰিছে কাৰ্বি আংলঙত কাৰ পৃষ্ঠপোষকতাত হৈছে বিজেপিৰ পৃষ্ঠপোষকতাত হৈছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এটা বস্তু নেৰেটিভ বিজেপি আৰু কংগ্ৰেছ দুইটা দলক আমি হকিয়াই দিছোঁ আমি বিজেপি কংগ্ৰেছৰ এজেণ্ট ইয়াত নহয় হিন্দু বাংলাদেশী বিৰোধিতা কৰিলে বিজেপি মুখপাত্ৰই ক'ব সিহঁতি কংগ্ৰেছৰ পৰা পইচা লৈছে মুছলমান বাংলাদেশী বিৰোধিতা কৰিলে কংগ্ৰেছৰ মুখপাত্ৰই ক'ব ইহঁতি বিজেপিৰ পৰা পইচা লৈছে কংগ্ৰেছ বিজেপিক সেইকাৰণে হকিয়াই দিছোঁ এই দুইটা ৰাষ্ট্ৰীয় দলক বিজেপি আৰু কংগ্ৰেছক যে তোমালোকে তোমালোকৰ কাম কৰা বীৰ লাচিত খানাক তোমালোক জাতিৰ বিপদৰ সময়ত আমাৰ এই কি বুলি কয় বাঘ সেনাবিলাক কৈ লৈ গ'লহে কালি পৰহি এটা সংগঠন খুলিছিলে যে বাঘ সেনা বুলি এই সংগঠনটোৰ মানে মানুহবিলাক কৈ লৈ গ'ল বাঘ সেনা ক'ৰবাত জংঘলত সোমাই মানে বাঘিনী বিচাৰি ফুৰিছে নেকি বাঘ সেনাই কৈ লৈ গ'ল বাঘ সেনা জাতিৰ বিপদৰ সময়ত সিহঁতৰ মুখত এটা শব্দ নাই এনেহেন জাতিৰ বিপদৰ সময়ত ইহঁতৰ কোনো দেখা দেখি নাই কোনো মুখৰ মাত এটা নাই জাতিৰ বিপদৰ সময়ত নিজকে অসমীয়া বুলি কৈ থাকে কিন্তু এই অসমীয়া জাতিটোৰ বিপদৰ সময়ত সিহঁতৰ কোনো মানে কাণহা নাই নিজকে বাঘ সেনা বুলি কয় এতিয়া সেই বাঘ সেনাসকল ক'ত লুকাই আছে বাৰু জংঘলত সোমাই আছে নেকি বাঘ সেনা এতিয়া মই এষাৰ কথা কোৱাৰ লগে লগে মানে একাংশ বাঘ সেনাই মানে মোৰ ওপৰত মানে জঁপিয়াই পৰিব কমিউনিটিত ইমানেই গালি পাৰিব নহয় কি ক'ম আৰু যে বাঘ সেনা আমুক তামুক যদিহে সঁচাকৈ যদি সতি বাঘ সেনা তেনেহ'লে জাতিৰ বিপদৰ সময়ত কিয় মাত নেমাত কিয় নিমাত হৈ থাক তহঁতবোৰ আন এক ডাঙৰ খবৰ মুছলমানক বা মিয়াক কোনেও বাংলাদেশী বুলি নক'ব মুছলমান বা মিয়াক কোনোবাই বাংলাদেশী বুলি ক'লেই বিনা কাৰণত বিনা প্ৰমাণ যদি বাংলাদেশী বুলি কয় তেনেহ'লে ভয়ংকৰ পৰিণাম হ'ব এই হুংকাৰ প্ৰদান কৰিছে বাঘ সেনাৰ নেতা ইউনুছ তামুলে নতুনকৈ যেহেতু আৰম্ভ হৈছে বাঘ সেনা অসম সেই বাঘ সেনাৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে যে মুছলমানক বাংলাদেশী বুলি ক'লে ভয়ংকৰ পৰিণাম হ'ব অসমখন কাৰো বাপেকৰ সম্পত্তি নহয় এতিয়া বাঘৰ গুজৰণি শুনিবলৈ অসমৰ জনতা সাজু হওক এতিয়া কেৱল মাত্ৰ বাঘৰ গুজৰণি শুনিবলৈ পাব এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি লৈ আহিছোঁ অসমত যিয়ে নিজকে মালিক বুলি ভাবিছে সি মূৰ্খৰ স্বৰ্গত বাস কৰিছে সমগ্ৰ অসমে এতিয়া বাঘৰ গুজৰণি শুনিবলৈ পাব উদাত্ত ভাষণ ইউনুছ তামুলীৰ অসমখন কাৰো পৈতৃক সম্পত্তি নহয় কাৰো বাপেকৰ সম্পত্তি নহয় বুলি মন্তব্য কৰিছে ইউনুছ তামুলীয়ে এইখন অসম কোনো মালিকে চলাই থকা নাই এইখন অসমত কোনো মুছলমান আলহী নহয় এইখন অসমত আমাৰ তেজ আছে পূৰ্বজৰ তেজ আছে আমাক বাংলাদেশী বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব এতিয়াৰে পৰা কোনোবা আমাক বাংলাদেশী বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব আলী হুছেইন আহমেদ মানে বাংলাদেশী নহয় হিন্দুৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমানে অধিকাৰ আছে এইখন অসমত বাংলাদেশী টেগ লগোৱাই ৰক 2014 চনৰ পৰা বাংলাদেশী সজোৱা নাটক আৰম্ভ হৈছে এই নাটকৰ জবনিকা পেলাব লাগিব এই নাটকৰ জবনিকা পেলাম আমি বাঘ সেনাই কোনেও মুছলমানক বিনা কাৰণত বিনা প্ৰমাণত বাংলাদেশী বুলি ক'ব নোৱাৰিব কোনোবাই ক'লে সেই ব্যক্তিৰ সন্মুখত ঢাল হৈ থিয় দিব ইউনুছ তামুলী উদাত্ত ভাষণ ইউনুছ তামুলীৰ যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে সেইখন বুৰঞ্জী আমি মানি নলওঁ আমি মানি নচলো সেইখন বুৰঞ্জীয়ে মানিম যিখন 2014 চনৰ আগত আছিল আমাক কোনেও ৰাখিব নোৱাৰে আমি যুঁজি যাম আমাক কোনেও বাধা দিব নোৱাৰে সন্মুখত যেনেকুৱা পাহাৰ নাহক কিয় আমি নেওচি গুচি যাম
এই হুংকাৰ দিছে ইউনুছ তামুলীয়ে। শিৱসাগৰ কাৰো বাপেকৰ শিৱসাগৰ নহয়, শিৱসাগৰ কাৰো বাপেকৰ শিৱসাগৰ নহয়, গোলাঘাট কাৰোবাৰ বাপেকৰ নেকি? এনেদৰে প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে। অসমত থকা প্ৰত্যেকজন মানুহে উজনি অসমত ব্যৱসায় কৰিব পাৰিব। নাদৰ ভিতৰত থকা ভেকুলীয়ে গোটেই নাদটোকে পৃথিৱী বুলি ভাবে। ভৌগোলিক জ্ঞান নথকা মানুহকেইটাই লম্ফ জম্ফ কৰি আছে উজনি অসমত। এই হুংকাৰ দিছে বাঘেনাৰ নেতা ইউনুছ তামুলী। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম কেনেধৰণে গৰজি উঠিছে ইউনুছ তামুলী। আমি দেখুৱাইছো আপোনালোকক জয় আই অসম ধ্বনিৰে এনেধৰণে আকাশ বতাহ কঁপাই তুলিছে বাঘেনা অসমে। বাঘেনা অসমে আকাশ বতাহ কঁপাই তুলিছে বিশেষকৈ উজনি অসমত। শেহতীয়াকৈ যেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিদৰে মিয়াখেদা আন্দোলন আৰম্ভ হৈছিল উজনি অসমত, তাৰ পিছতে এনেধৰণে গঠিত হৈছে বাঘেনা অসম। এনেধৰণে উত্তাল কৰি তুলিছে আকাশ বতাহ বাঘেনা অসমে। বাঘেনাৰ নেতা ইউনুছ তামুলীৰ নেতৃত্বত এনেধৰণে গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান জনতাই। কোনেও আমাক বাংলাদেশী বুলি ক'ব নোৱাৰিব, বিনা কাৰণত বিনা প্ৰমাণত কোনেও বাংলাদেশী বুলি ক'ব নোৱাৰিব। এই হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে। এই নাটকৰ জৱনিকা আমি পেলাম। কোনেও মুছলমানক বিনা কাৰণত বিনা প্ৰমাণত বাংলাদেশী বুলি ক'ব নোৱাৰিব। বাংলাদেশী বুলি ক'লেই ভয়ংকৰ পৰিণাম হ'ব। কোনোবাই বাংলাদেশী বুলি ক'লেই সেই ব্যক্তিৰ সন্মুখত ভাল হৈ থিয় দিব ইউনুছ তামুলী। এই হুংকাৰ প্ৰদান কৰা হৈছে ইউনুছ তামুলীৰ ফালৰ পৰা। এই মুহূৰ্তত পোনে পোনে বাঘেনাৰ নেতা ইউনুছ তামুলীৰ ভাষণৰ মাজলৈ লৈ যাব বিচাৰিছো। এইখন অসমক একেবাৰে মালিক যেন ভাবি কেইজনমান বিশেষ ব্যক্তিয়ে এইখন অসমৰ অসম বুলি ভাবিছে। কিন্তু যদি ভাবিছে, সেই কেইজন ব্যক্তিক কৈছো, যদি অসমখন কোনোবাই নিজেই কেৱল কেইজনমান বিশেষ ব্যক্তিয়ে মালিক বুলি ভাবিছে, তেন্তে সেই কেইজন ব্যক্তিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মই ক'ব লাগিব। সেইটোৱে যে এইখন অসমত আমি আলহী নহয়, এইখন অসমত আমি আলহী নহয়। মোৰ পূৰ্বজৰ এইখন অসমত তেজ আছে। গতিকে কোনোবাই আমাক সন্দেহযুক্ত নাগৰিক বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব। কোনোবাই কেৱল আলী হুছেইন আহমেদ দেখিলে যদি কোনোবাই সন্দেহযুক্ত বুলি ভাবে, সি জানি লওক এইখন অসমত তুমি মালিক নহয়। তোমাৰ যিমান অধিকাৰ অসমত, আমাৰো সিমান অধিকাৰ আছে। তো আজি বিভিন্ন সময়ত, আজি অলপ দিনৰ পৰা এই যিটো এটা পৰিৱেশ সৃষ্টি কৰিবলৈ লোৱা হৈছে, এই যিটো পৰিৱেশ বৰ্তমান একাংশ ব্যক্তিক সন্দেহযুক্ত বুলি যি কৈ থকা হৈছে, এটা টেগ লগোৱা হৈছে, এইটো কিন্তু বেছি দিনৰ কথা নহয়। একো এই কথাটো বেছি দিনৰ কথা নহয়। এই কথাটো 2014 চনৰ পাছৰ পৰা আৰম্ভ হোৱা এখন নাটক, আৰু এই নাটকৰ জৱনিকা কিন্তু আমি পেলাম। এই নাটকৰ জৱনিকা একাংশ ব্যক্তিয়ে একাংশ দল সংগঠনে কৰিছে, কিন্তু এই নাটকৰ জৱনিকা পেলাব বাঘেনা অসমে। আজি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি এই বাঘেনা অসমৰ মঞ্চত থিয় হৈ মই ইউনুছ তামুলী প্ৰতিশ্ৰুতিবদ্ধ যে অসমত কোনো ব্যক্তিয়ে বিনা কাৰণত বিনা প্ৰমাণত যদি কোনো বুলি কয়, প্ৰথমে ইউনুছ তামুলীয়ে সেইসকল ব্যক্তিৰ সন্মুখত ঢাল হৈ থিয় দিব। আৰু এইটো কোৱা কথা নহয়, এইটো কৰি দেখুৱাইছো আৰু কৰি যাম। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মোক লাগিব। সহায় সহযোগিতা আপোনালোকে কৰিবনে? তো সহায় সহযোগিতা কৰিব লাগিব। বৰ্তমান যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে,
2014 চনৰ পৰা যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে, যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে, সেইখন বুৰঞ্জী কিন্তু আমি মনা ভকত নহয়। সেই বুৰঞ্জীখন আমি নামানো। সেইখন বুৰঞ্জী মানিম যিখন বুৰঞ্জী 2014 চনৰ আগতে আছিল। সেইখন বুৰঞ্জীত প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন অসমৰ প্ৰতিজন ব্যক্তিৰ পূৰ্বপুৰুষৰ তেজ য'ত লিখা আছিল, সেইখন বুৰঞ্জীহে আমি মানিম। গৰু গাখীৰ নাখায়, গৰুৰ মুঠ খোৱা মানুহে যি বুৰঞ্জী লিখিব, সেই বুৰঞ্জী বাঘেনাই নামানে। গম পাইছে? গতিকে সেইসকলক প্ৰতিহত কৰিবৰ কাৰণে আমি ওলাই আহিছো আৰু প্ৰতিশ্ৰুতিবদ্ধ। আমাক কোনে ৰাখিব? আমাক কোনো ৰাখিব নোৱাৰে। আমি একত্ৰিত হৈ যাম নিজৰ প্ৰাপ্যৰ কাৰণে, কোনো ৰাখিব নোৱাৰে। হিলদোল ভাঙি যেতিয়া ওলাই যাম, সন্মুখত যেনেকুৱা পাহাৰ হওক নেওচি ওলাই যাম। হোজাই মানুহ এজনে গোলাঘাটত বেপাৰ কৰিব নোৱাৰিব, হোজাই মানুহে শিৱসাগৰত বেপাৰ কৰিব নোৱাৰিব। কাৰোবাৰ বাপেকৰ শিৱসাগৰ নেকি? জয় হোম, জয় হোম। কাৰোবাৰ বাপেকৰ গোলাঘাট নেকি? এইখন অসম প্ৰত্যেকজন অসমীয়াৰ অসম হয়। যিবিলাক মানুহৰ ভৌগোলিক জ্ঞান নাই, ভৌগোলিক জ্ঞান শূন্য। কিছুমান মানুহে কেৱল নিজৰ জিলাখনকে অসম বুলি ভাবে, কাৰণ নাদৰ ভিতৰত থকা ভেকুলীটোৱে গোটেই নাদখনেই গোটেই পৃথিৱী বুলি ভাবে। আৰু এইটোৱে দুৰ্দশা, এইটোৱে দুৰ্দশা। ভৌগোলিক ব্যক্তিয়ে কেৱল নিজৰ জিলাখনতে সোমাই থাকি দপদপাই থকাৰ পৰিৱেশ সিহঁতে ৰচনা কৰিব বিচাৰিছে। কিন্তু নোৱাৰিবা বাবা, নোৱাৰিবা। এইখন অসমত আমি জীয়াই আছো, এই অসমত আমি জীয়াই থাকিম, সগৌৰৱেৰে মূৰ দাঙি জীয়াই থাকিম। আৰু তাৰ কাৰণেই এই বাঘ হাজৰিকা। আজি এই সভাখনৰ পাছত অসমৰ যিকোনো প্ৰান্ততেই বিনা কাৰণত, বিনা প্ৰমাণত কোনোবাই যদি কাৰোবাক সন্দেহযুক্ত বুলি কবলৈ হয়, তাৰ প্ৰতিবাদ এই বাঘ সেনাই কৰিব আৰু সন্মুখৰ পৰা কৰিব। এইখন অসমক একেবাৰে মালিক যেন ভাবি কেইজনমান বিশেষ ব্যক্তিয়ে এইখন অসমৰ অসম বুলি ভাবিছে। কিন্তু যদি ভাবিছে, সেই কেইজন ব্যক্তিক কৈছো, যদি অসমখন কোনোবাই নিজেই কেৱল কেইজনমান বিশেষ ব্যক্তিয়ে মালিক বুলি ভাবিছে, তেন্তে সেই কেইজন ব্যক্তিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মই ক'ব লাগিব। সেইটোৱে যে এইখন অসমত আমি আলহী নহয়, এইখন অসমত আমি আলহী নহয়। মোৰ পূৰ্বজৰ এইখন অসমত তেজ আছে। গতিকে কোনোবাই আমাক সন্দেহযুক্ত নাগৰিক বুলি কবলৈ 100 বাৰ চিন্তা কৰিব লাগিব। কোনোবাই কেৱল আলী হুছেইন আহমেদ দেখিলে যদি কোনোবাই সন্দেহযুক্ত বুলি ভাবে, সি জানি লওক এইখন অসমত তুমি মালিক নহয়। তোমাৰ যিমান অধিকাৰ অসমত, আমাৰো সিমান অধিকাৰ আছে। তো আজি বিভিন্ন সময়ত, আজি অলপ দিনৰ পৰা এই যিটো এটা পৰিৱেশ সৃষ্টি কৰিবলৈ লোৱা হৈছে, এই যিটো পৰিৱেশ বৰ্তমান একাংশ ব্যক্তিক সন্দেহযুক্ত সন্দেহযুক্ত বুলি যি কৈ থকা হৈছে, এটা টেগ লগোৱা হৈছে, এইটো কিন্তু বেছি দিনৰ কথা নহয়। একো এই কথাটো বেছি দিনৰ কথা নহয়। এই কথাটো 2014 চনৰ পাছৰ পৰা আৰম্ভ হোৱা এখন নাটক। আৰু এই নাটকৰ জবনিকা কিন্তু আমি পেলাম। এই নাটকৰ জবনিকা একাংশ ব্যক্তিয়ে, একাংশ দল সংগঠনে কৰিছে, কিন্তু এই নাটকৰ জবনিকা পেলাব বাঘ সেনা অসমে। আজি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি এই বাঘ সেনা অসমৰ মঞ্চত থিয় হৈ মই ইউনুছ তামুলী প্ৰতিশ্ৰুতিবদ্ধ যে অসমত কোনো ব্যক্তিয়ে বিনা কাৰণত, বিনা প্ৰমাণত যদি কোনো বুলি কয়, প্ৰথমে ইউনুছ তামুলীয়ে সেইসকল ব্যক্তিৰ সন্মুখত ঢাল হৈ থিয় দিব। আৰু এইটো কোৱা কথা নহয়, এইটো কৰি দেখুৱাইছো আৰু কৰি যাম। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মোক লাগিব। সহায় সহযোগিতা আপোনালোকে কৰিবনে? তো সহায় সহযোগিতা কৰিব লাগিব। বৰ্তমান যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে 2014 চনৰ পৰা,
যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে, যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে, সেইখন বুৰঞ্জী কিন্তু আমি মনা ভকত নহয়। সেই বুৰঞ্জীখন আমি নামানো। সেইখন বুৰঞ্জী মানিম যিখন বুৰঞ্জী 2014 চনৰ আগতে আছিল। সেইখন বুৰঞ্জীত প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন অসমৰ প্ৰতিজন ব্যক্তিৰ পূৰ্বপুৰুষৰ তেজ য'ত লিখা আছিল, সেইখন বুৰঞ্জীহে আমি মানিম। গৰু গাখীৰ নাখায়, গৰুৰ মুঠ খোৱা মানুহে যি বুৰঞ্জী লিখিব